নলবাৰীত মুছলমান যুৱকে আয়োজন কৰিলে বিশ্বকৰ্মা পূজা। যুৱকগৰাকী হ'ল নলবাৰী গংগাপুৰৰ মেছেৰ আলী। আজি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা। সমগ্ৰ ৰাজ্যবাসীৰ লগতে নলবাৰীৰ গংগাপুৰতো দেখা গ'ল বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ উৎসাহ। নলবাৰী জিলাৰ গংগাপুৰ বৈদ্যুতিক উপকেন্দ্ৰতো অতি উলহ মালহেৰে কেইবাটাও কাৰ্যসূচীৰে পালন কৰা হৈছে বিশ্বকৰ্মা পূজা। উক্ত পূজাস্থলীত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পশ্চিম নলবাৰীৰ বৈদ্যুতিক উপ সংমণ্ডলৰ বিষয়া অখিল হালৈ আৰু বিভাগটোৰ কৰ্মচাৰী বৃন্দৰ লগতে গংগাপুৰ দিহানামৰ দল আৰু অঞ্চলটোৰ শতাধিক লোক। আনহাতে উপস্থিত থকা বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটিৰ আঁতৰে গংগাপুৰ বৈদ্যুতিক উপকেন্দ্ৰৰ পৰিচালক মেছেৰ আলীয়ে। ইয়াৰ পিছতে দিহানাম আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পশ্চিম নলবাৰী বৈদ্যুতিক উপ সংমণ্ডল বিষয়া অখিল হালৈয়ে। আজি শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা সমগ্ৰ ৰাজ্যতে আজি বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছে। ঠিক তেনেদৰে মই গংগাপুৰ বৈদ্যুতিক উপকেন্দ্ৰত অইনবেলিৰ দৰে এইবেলিও বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছোঁ। কেৱল খালি এটা বস্তুৱে এইবাৰ মই অতিৰিক্তভাৱে ইয়াক সংলগ্ন কৰিছোঁ, সেইটো হ'ল মই গংগাপুৰ দিহানাম দলৰ দ্বাৰাই এটি নাম পৰিৱেশন কৰাৰ কাৰণে মই দিহানাম দলক আমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলে মোৰ আমন্ত্ৰণ ৰক্ষা কৰি ইয়াত উপস্থিত হৈ নাম কীৰ্তন কৰি আছে। মই এই নাম কীৰ্তনটো উদ্বোধন কৰাৰ কাৰণে আমাৰ মাননীয় বিষয়া চামতা বৈদ্যুতিক উপ সংমণ্ডলৰ বিষয়া সন্মানীয় সকলোৰে শ্ৰদ্ধাৰ অখিল হালৈ ডাঙৰীয়াক মই আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে সময়ত উপস্থিত হৈ আমাৰ দিহানামৰ উদ্বোধন কৰিছে। মই এই হিচাপতে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে সমগ্ৰ বিশ্ববাসীক আজি শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ জৰিয়তে শান্তি শৃংখলা বজাই ৰাখিব বুলি মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আপোনাৰ নাম? মোৰ নাম মহম্মদ মেছেৰ আলী। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।